আকৌ এটা বিশেষ অনুষ্ঠান বন্ধুসকল, যিটো অনুষ্ঠানত কেইগৰাকীমান যুৱকে বিজেপি চৰকাৰখনক তীব্ৰভাৱে গৰিহণা জনোৱা দেখিবলৈ পোৱা গৈছে। বিগত সময়ছোৱাত অসমৰ 14গৰাকী বিধায়কে অসমৰ উন্নতিকৰণৰ স্বাৰ্থত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছিল নাইবা এই পদক্ষেপবোৰক লৈ পেলাই তীব্ৰভাৱে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। বন্ধুসকল আহক এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটিৰ মাজলৈ আমি সোমাই যাওঁ। আচল কথাটো হ'ল আমি 14জন সাংসদ আমাৰ অসমৰ কাৰণে দৰকাৰ, কেৱল সংখ্যাৰ কাৰণে নহয়, আমাৰ শক্তিশালী অসমৰ কণ্ঠ হিচাপে আমাৰ 14জন সাংসদ দৰকাৰ, তেওঁ জুই দলৰে নহওক। এতিয়া মূল কথাটো হ'ল লখিমপুৰ জিলাখনৰ 5খন বনাঞ্চল আছে, 4750 হেক্টৰ ভূমি অৰুণাচলী দখলত আছে। সেইখিনি আজিলৈকে কোনো এখন চৰকাৰে মোকলাই নিবলৈ সক্ষম নহ'ল। 2 নম্বৰ কথাটো হ'ল যে অসমত লখিমপুৰ জিলাখনৰ গৰাখহনীয়া সমস্যা অত্যন্ত ৰূপে দিনক দিনে বৃদ্ধি পাইছে। তাৰ সমস্যা সমাধান কৰাৰ কাৰণে কোনো এখন চৰকাৰে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰিলে। 3 নম্বৰ কথাটো হ'ল এটা অসম গণ পৰিষদৰ প্ৰতিনিধিও আছে, তেখেতৰ কৃষিমন্ত্ৰী লখিমপুৰত 15,000 হেক্টৰ কৃষিভূমি চন পৰি হ'ল, তাৰ ওপৰতো আজি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। এতিয়া মূল কথা হ'ল এই কথাবোৰ আমি সংসদত উত্থাপন কৰিবলৈ আমাৰ এজন শক্তিশালী সাংসদ দৰকাৰ হয়। কেৱল উন্নয়নৰ পুঁজি আনি তেখেতসকলে বাট পথ বনাই দলং বনাই ধাৰ ধুৰ লৈ ৰাইজক কৰ জাপি দিয়ে আমাৰ সাংসদ দৰকাৰ নাই। কেৱল নিমাতী কইনা ভাও ধৰি থকা সাংসদৰ বহি থকা আমাৰ সাংসদ দৰকাৰ নাই। আমাৰ সাংসদসকলে শক্তিশালী অসমৰ কণ্ঠ হ'ব লাগে। নাগৰিকত্ব সংশোধনী বিধায়কৰ সময়ত গোটেইকেইজন সাংসদে তেওঁলোকে মৌনতা অৱলম্বন কৰিলে। কেলে আমি অসমীয়া মানুহে তেখেতক ভোট দিয়া নাছিলোঁ নেকি? কংগ্ৰেছ হওক বিজেপি হওক এইকেইজন যিমানে সাংসদ অসমৰ পৰা নিযুক্তি হৈছে কেৱল মৌনতা অৱলম্বন কৰি আছে। এইবাৰ আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসমৰ ৰাইজ, দল সংগঠন সকলোৱে আমি এটা কথা স্পষ্ট বিচাৰিছোঁ যে যোনজন সাংসদে নিৰ্বাচন নহওক নিযুক্তি নহওক কিয় অসমৰ কণ্ঠ হিচাপে নিযুক্তি হ'ব লাগে। আজি চাওক দেই, লখিমপুৰ মেডিকেল কলেজখন বনাইছে, আপুনি দৈনিক যদি আপোনালোকৰ সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰি আছে যে ডাক্তৰৰ অভাৱত চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে। মাজুলী দিনক দিনে আজি কেইমান দিনৰ আগতে তেখেতৰ ৰোগীৰ মৃত্যু হৈছে। এনেকুৱা ধৰণৰ সদায় যদি এনেকুৱা ধৰণৰ মৃত্যু সন্মুখত পৰিবলগীয়া হয়, এনেকুৱা যদি চৰকাৰ থাকিব তাতকৈ আমাৰ চৰকাৰ দৰকাৰেই নাই। আজি মেডিকেল কলেজ এক্সৰে আল্ট্ৰাচাউণ্ড আদি অত্যাধিক কৰ দিবলগীয়া হৈছে। প্ৰত্যেকটো সামগ্ৰীতে কৰ বৃদ্ধি হৈছে, কিন্তু কোনো এখন চৰকাৰে এই কিন্তু সুচল ব্যৱস্থা ৰূপায়ণ কৰা নাই। আমি এটা দাবী জনাইছোঁ, সাংসদগৰাকী যিয়ে হ'ব লাগে আমাৰ শক্তিশালী কণ্ঠ হ'ব লাগে অসমৰ, যাতে তেখেতসকলে প্ৰতিনিধিত্ব কৰিব তাৰ বাবে আমি দাবী জনাইছোঁ। ধন্যবাদ। ঠিক আছে, মই টাইপাৰ প্ৰতিনিধি আছে নেকি? মই কথা এটা সুধিব লাগিছিলে। আপুনি কি টাইপাৰ? মই সেই প্ৰসংগটো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এইবাৰৰ নিৰ্বাচনত সেইটো কি ধৰণে ইছ্যু হ'ব পাৰে? 6 মাহৰ ভিতৰত আপোনালোকক জনজাতিকৰণ দিম বুলি কৈছিলে, অকল টাই আহোমে নহয়, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠী, সেই বিষয়টোৱে এইবাৰ কি ধৰণে গুৰুত্ব পাব? মানে সমগ্ৰ অসমতে, তাতে লখিমপুৰতো বিশেষ গুৰুত্ব আছে আটাইকেইটাৰ ক্ষেত্ৰত। নিশ্চিতভাৱেই টাই আহোমসকলে বিগত 40টা বছৰ ধৰি জনজাতিকৰণৰ কাৰণে আন্দোলন আগবঢ়াই আহিছে, আৰু টাই আহোম জনগোষ্ঠীয়ে নহয়, লগতে 6 জনগোষ্ঠীৰ যি ঐক্যবদ্ধ আন্দোলন, এই আন্দোলনক কংগ্ৰেছেই হওক বিজেপিয়ে হওক কোনো ধৰণৰ মাত্ৰা দিবলৈ তেওঁলোকে চেষ্টা কৰা নাই। কিন্তু এই কথাটো সকলোৱে জনা উচিত যে 6 জনগোষ্ঠীৰ অসমৰ বৰ্তমানৰ যি মুঠ জনসংখ্যা আছে তাৰ 60% 6 জনগোষ্ঠীৰ অন্তৰ্ভুক্ত বা 6 জনগোষ্ঠীৰ ভিতৰত পৰে। যদি এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিয়া হয়, অসমৰ যিকেইটা মৌলিক সমস্যা, বহিৰাগতৰ সমস্যা, আজি কাৰ কথা কৈ আছে, অসমীয়া ভাষা কৃষ্টি সংস্কৃতি সংখ্যালঘু হোৱাৰ কথা সকলোৱে চিঞৰি আছে, আমিও চিঞৰি আছোঁ। 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ লগে লগে এই সমস্যাকেইটাৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ আছে। কিন্তু আজি বিজেপিয়ে মাজতে ইয়াৰ আগৰ লোকসভা ইলেকশ্যনৰ সময়ত লোকসভাত বিল উত্থাপন কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰিলে, কিন্তু সেই মুহূৰ্ততে এই বিল বাতিল কৰি আকৌ পুনৰ আন্দোলনৰ পথ ল'বলৈ বাধ্য কৰাইছে। আমাৰ কথাটো হ'ল যে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ জৰিয়তে অসমৰ সমস্যাকেইটা সমাধান কৰক। অসমৰ যিকেইটা মৌলিক সমস্যা, বিশেষকৈ উত্তৰ অসমৰ আটাইতকৈ ভয়ংকৰ সমস্যা হৈছে যে বৃহত্তৰ নদী বান্ধ। এই বৃহৎ নদী বান্ধৰ আন্দোলনৰ কথাটো আমি সকলোৱে জানো, সকলোৱে জ্ঞাত, কিন্তু কোনো এখন চৰকাৰে আজি এজন সাংসদে, তেওঁ বৰ্তমানৰ যিজন সাংসদ, এই সাংসদজনে সদায় ইয়াৰ বিৰুদ্ধে বা ইয়াৰ অপকাৰিতাৰ বিষয়ে এষাৰ বক্তব্য ৰখা আমি দেখা পোৱা নাই। ঠিক আছে, কৃষক মুক্তিৰ কোন আছিল? কৃষক মুক্তি, হয়, মই আটাইকেইটা সংগঠনকে দিয়াৰ চেষ্টা কৰিম, কাৰণ কিমান দূৰ কণ্টিনিউ কৰিব পাৰোঁ নাজানো, বৰষুণৰ বতৰৰ কথা আছে। আমি কৃষক মুক্তিৰ পৰা এইটোৱে ক'বলৈ বিচাৰিছোঁ, বিজেপি চৰকাৰখনে উন্নয়নৰ কথা কয়, কিন্তু উন্নয়নৰ নামত কি উন্নয়ন কৰিছে অসমৰ জনতাই জানিবলৈ বাকী নাই। তেওঁলোকে জনতাৰ ওপৰত খালি ধাৰৰ বোজা লৈছে, জনতাৰ ওপৰত কৰ জাপি দিছে। আজিৰ দিনত চাওক, লখিমপুৰ জিলাখনৰ ভিতৰতে বৃহৎ নদী বান্ধ,
কিন্তু বৃহৎ নদী বান্ধ ভাঙি গ'লে লখিমপুৰ ধেমাজি মাজুলী ঢকুৱাখানা চাফা হৈ যাব কিন্তু প্ৰধান বৰুৱাক কিন্তু লখিমপুৰ সাংসদৰ পৰা কিন্তু আমি লোকসভালৈ পঠিয়াইছিলোঁ কিন্তু কোনো দিনাখনে কিন্তু তেওঁ উত্থাপন নকৰিলে তাৰপিছতে চাওক মূল্যবৃদ্ধিয়ে এনেকুৱা ধৰণে কোঙা কৰিছে সাধাৰণ জনতা কিন্তু বজাৰলৈ গ'লে বজাৰ কৰিব পৰা অৱস্থাত নাই আপুনি এটা কথা ভাবি চাওক আপোনাৰ 2014 চনৰ আগত পেট্ৰলৰ দাম আছিলে 71 টকা 41 পইচা আজিৰ দিনত পেট্ৰলৰ দাম হ'ল 97 টকা আৰু আপুনি চাওক LPG গেছ চিলিণ্ডাৰ আপোনাৰ 2014 চনৰ আগত আছিলে 410 টকা আজিৰ দিনত হৈ গ'ল 1152 টকা তেতিয়াহ'লে আপুনি ভাবি চাওক আজিৰ দিনত এখন চৰকাৰে গাখীৰলৈকে মূল্য বৃদ্ধি বঢ়াইছে আপোনাৰ গাখীৰৰ দাম 30 টকাৰ পৰা 50 টকা কৰি দিছে আৰু আপুনি চাওক মই নাওবৈচা সমষ্টিৰ পৰা আহিছোঁ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ তেওঁলোকে কৈছে উন্নয়ন কৰিছে নাওবৈচা সমষ্টিত আপোনালোকে গৈ পিনি চাওক আজি প্ৰধান বৰুৱা নিজে প্ৰচাৰ চলাই আছে নাওবৈচা সমষ্টিৰ ৰাস্তা ঘাটৰ ইমানেই সমস্যা এজন মানুহ কিন্তু স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা ধৰি ওলাই আহিব পৰা অৱস্থাত নাই সেয়া হ'ল উন্নয়ন আমি হিন্দু যুৱ পৰিষদৰ হয় আচলতে এতিয়া হৈ আছে উন্নয়ন 60 বছৰত কি কৰিলে এই কেন্দ্ৰত কি কৰিলে ইয়াৰ বিষয় লৈ বহু তৰ্ক বিতৰ্ক হৈ গৈছে আচলতে 60 বছৰত যদি তেওঁলোকে যিটো কৰিছোঁ বুলি কৈছে আচলতে একোৱে কৰা নাই আমাৰ দৃষ্টিত একো কৰা নাই কাৰণে আজি আমি বিজেপিক বাচিব লগা হৈছে একো কৰা নাই কাৰণে কি কাৰণে মই আপোনাক কৈছোঁ পইণ্ট ৱাইজত কৈছোঁ আপুনি চাব দেই 60 বছৰত তেওঁলোকে ক'লে যে আমি স্কুল শিক্ষা দীক্ষা সকলো দিশত কাম কৰিছে কিন্তু আপুনি স্কুলৰ শিক্ষক এনে নিযুক্তি কৰিলে যাৰ কাৰণে আকৌ টিচাৰ এলিজিবিলিটি টেষ্ট ল'ব লগা হ'ল গুণ উৎসৱ পাতিব লগা হ'ল এজনো শিক্ষক মেট্ৰিক পাছ নাছিলে যাকে তাকে এপইণ্টমেণ্ট দিলে এনেকুৱাই উন্নয়ন কৰিলে ইয়াত আমি ক'বলগীয়া আছে ৰ'ব আপুনি 1 মিনিট অলপ আমাক সময় দিয়ক কাৰণ বাকীসকলেও ক'ব লাগিব বতৰৰ কাৰণে মই ফাষ্ট কৰিব বিচাৰিছোঁ কিন্তু উন্নয়ন হোৱা নাই বুলি কৈছে আমাৰ ইছ্যু কি আমাক লাগে সুশাসন সুশাসন দ্ৰুত উন্নয়ন আৰু দ্ৰুত বিকাশ কিন্তু বিজেপি দিনতে সকলোবোৰে হৈছে সুশাসন হৈছে সুভাৱে বিকাশ হৈছে সকলো দিশতে উন্নয়ন হৈছে কোনে কৈছে উন্নয়ন হয় আজি আপুনি যদি ইয়াত যদি চাই বিৰোধীক আপুনি কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে ইয়াত অধিকাংশ যদি 60% সুখী ইয়াত 40% কিন্তু বিজেপি আছে মানে বিৰোধী আছে বিৰোধীক কোনো কাৰণত সুখী কৰিব নোৱাৰে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে লখিমপুৰ ধেমাজি মাজুলী এই 3খন জিলা কিন্তু বানপানী এলেকা আপোনাৰ জিলা এতিয়া কথাটো হ'ল সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া হয় ৰাস্তা পথ দলং বনাই উন্নয়ন কৰিছে সেইটো স্বীকাৰ কৰিছোঁ কিন্তু এটা কথা হয় সাংসদ প্ৰধান বৰুৱাই সংসদত আমাৰ লখিমপুৰ ধেমাজি মাজুলীৰ সমস্যাসমূহ সিংহৰ দৰে উত্থাপন কৰক যে লখিমপুৰ ধেমাজি আৰু মাজুলীত বহুতো নিবনুৱা ল'ৰা আছে বহুতো নিবনুৱা যুৱক যুৱতী আছে আপুনি চাওক ৰাস্তা ঘাট উন্নয়ন কৰিলে সামগ্ৰিক উন্নয়ন নহয় মেইন উন্নয়ন হ'ল অৰ্থনৈতিক উন্নয়ন যদি লখিমপুৰ ধেমাজি মাজুলী অৰ্থনৈতিক উন্নয়ন কৰিবলৈ হয় তেতিয়াহ'লে ইয়াত ইণ্ডাষ্ট্ৰী বা কৃষি প্ৰকল্প কৰি পিনে আপোনাৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা AJP বিজেপি কংগ্ৰেছ বুলি নহয় আমাৰ যে সীমা সমস্যা অৰুণাচলে কিন্তু যোৱা বছৰ ধেমাজিত আপোনাৰ অৰুণাচলীয়ে আমাৰ অসমৰ মাটিত আহি ধেমাজিত আহি পিনে আপোনাৰ অসমৰ ল'ৰা গুলিয়াই থৈ গ'ল কিন্তু এই সীমা সমস্যাটো এটা ঠাই সমাধান আমি অসমীয়া জনতাই বিচাৰিছোঁ মই আচ্ছাৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈ আহিছোঁ কোনকেইটা বিষয়ে প্ৰাধান্য পোৱা উচিত কোনকেইটা বিষয়ক লক্ষ্য কৰি লখিমপুৰবাসীয়ে এইবাৰ ভোটদান কৰা উচিত বুলি আপোনালোকে অনুভৱ কৰে আৰু একেটাই কথা একেবাৰতে মই সুধিবলৈ দিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয় আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা যিহেতুকে আমি চাহ জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰোঁ তো চাহ জনগোষ্ঠীৰ মূল সমস্যাসমূহ হৈছে যে আমি শৈক্ষিক সামাজিক আৰু অৰ্থনৈতিক দিশত আমি পিছ পৰি আছোঁ আৰু এই সমস্যাসমূহ সমাধান হ'ব কেতিয়া যেতিয়া আমি জনজাতিকৰণ পাম কাৰণ জনজাতিকৰণৰ যোগেদিহে আমাৰ এই সমস্যাসমূহ সমাধান হ'ব আৰু যোৱা 15টা বছৰত কংগ্ৰেছ চৰকাৰ আছিল আৰু তেওঁলোকে আমাক প্ৰতিবাৰে প্ৰতিশ্ৰুতি দিছিল যে আমাক জনজাতিকৰণ দিয়া হ'ব কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰিলে আমাক জনজাতিকৰণ কৰা সম্পূৰ্ণ 15টা বছৰে তেওঁলোকে আমাক ঠগি ৰাখিলে যাৰ কাৰণে আমি সম্পূৰ্ণ একেবাৰে হিপাৰে আমি কংগ্ৰেছক উঘালি পেলোৱালোঁ আৰু আমি অসমত বিজেপি চৰকাৰখনক আনিছিলোঁ আমি আশা কৰিছিলোঁ যে অসমত বিজেপি চৰকাৰে আহি আমাৰ সমস্যাসমূহ প্ৰাধান্য দিব আমাৰ সমস্যাসমূহক সমাধান কৰিব কিন্তু দুখৰ বিষয় যোৱা 10টা বছৰে আজিৰ তাৰিখলৈকে আমাৰ সমস্যা কেৱল সমস্যাসমূহ হৈ থাকিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ ঘোষণা কৰিছিল যে তেওঁ শাসনত অহা 100টা দিনৰ ভিতৰত জনজাতিকৰণ দিয়া হ'ব বুলি কিন্তু জনজাতিকৰণ নহ'ল আজি চাওক শ্ৰমিকৰ সমস্যাসমূহ হৈছে শ্ৰমিকৰ মজুৰি আজি যোৱা 15টা বছৰত আগত আমি 350 টকা বাবে মজুৰিৰ বাবে আমি আন্দোলন কৰিছিলোঁ আজিৰ তাৰিখত আমাৰ আন্দোলন 1000 টকা হ'ব লাগিছিল কিন্তু আমি দুখেৰে কওঁ যে আজিৰ তাৰিখলৈকে আমাৰ সেই যি শ্ৰমিকৰ মজুৰি 350 টকা এতিয়াও নহ'ল ঠিক আছে মই আহিম আকৌ জাতীয় ৰাইজৰ দলৰ হয়
চাওক 2024 নিৰ্বাচনটো গোটেই ভাৰতবৰ্ষৰ জনগণৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ হ'ব বিজেপিৰ যি অপশক্তি আপোনালোকে দেখিছে এতিয়া অগাধ মূল্যবৃদ্ধি 1 এপ্ৰিলৰ পৰা জীৱনদায়িনীসকলৰ দাম বঢ়াব যি বিজেপি চৰকাৰে ঔষধ বনোৱা কোম্পানী ভেকচিন কোম্পানীৰ জৰিয়তে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে কোটি কোটি টকা ডনেশ্যন চান্দা দিও ধান্দা কৰা ভাই বিজেপিৰ এইটো নিয়মে হৈছে 2 নম্বৰ কথা আজি লখিমপুৰৰ এজন অংকত আছে যিগৰাকী প্ৰধান বৰুৱা ডাঙৰীয়াক লখিমপুৰৰ লোকসভা সমষ্টিৰ ৰাইজে অংকত হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছে আজিলৈকে সংকটত নিমাতী কইনাৰ দৰে ভূমিকা ল'লে এটা কুৱেশ্যন এৰেঞ্জ কৰিব পৰা নাই 2 নম্বৰ কথা আজি বিজেপি এটা সময় ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত নদীবান্ধ বন্ধ কৰিম বুলি বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি একেলোকে ধৰ্ণা দিছিলে গোগামুখৰ ৰাজপথত কিন্তু এই বিজেপি চৰকাৰে জলবোমা সমৰ্থন কৰা গ'ল 3 নম্বৰ কথা আজি বিজেপিয়ে পৰিৱৰ্তন বুলি কৈছিলে আজি মূল্যবৃদ্ধি পৰিৱৰ্তন নহ'ল 4 নম্বৰ কথা হাজাৰ আজি সুবনশ্ৰী নদীৰ ভৰাকনিয়াত জাগ হৈ আজি তাৰিখত ভৰাকনিয়াত জাজ হৈ আজি কিমান গৃহহীন হৈছে আপোনালোকে দেখিছে এইবিলাক সংস্থাপন কিয় দেখা গ'ল আৰু 4 নম্বৰ কথা যে বিজেপিয়ে পৰিৱৰ্তন দুৰ্নীতিমুক্ত কথা কয় কিন্তু বিজেপিৰ নিচিনা ভ্ৰষ্টাচাৰী দল গোটেই ভাৰতবৰ্ষত নাই মোদীয়ে এতিয়া গণতন্ত্ৰ হিটলাৰী এখন চলাইছে যি নৰেন্দ্ৰ মোদীয়ে এতিয়া পুটিনৰ ষ্টাইলত ইয়াৰ ৰাজতন্ত্ৰ চলাব বিচাৰিছে যি নৰেন্দ্ৰ মোদীয়ে হিটলাৰী এখন চলায় কিম জং ষ্টাইলত ইয়াত গোটেই ৰাজপাত চলাব বিচাৰিছে আৰু এটা কথা আমি জনাব বিচাৰিছোঁ এইবাৰ ক'বলৈ দিয়ক বাকী এইবাৰ চাপক আমি আমি বলবৎ কৰিলে এইটো বিদেশী ইয়াত সংস্থাপন বিচাৰিছে ত্ৰিপুৰাত আজি কি হ'ল ত্ৰিপুৰী ট্ৰাইবেলসকলৰ আজি আপোনালোকে দেখিছে ত্ৰিপুৰীসকলৰ কোনো অস্তিত্ব নাইকিয়া অসমত অসমীয়া জাতিক নিষেধ কৰা অকল হিমন্ত বিশ্ব শৰ্মা ধন্যবাদ সৰ্বানন্দ নিজৰ জাতি ৰক্ষা কৰাৰ স্বাৰ্থত অকল অসমখন জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ পৰা সকলোকে আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানত আপোনালোকক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ এতিয়া আজি এটা কথা আমি ক'ব বিচাৰোঁ অসম জাতীয় পৰিষদৰ দলৰ জন্মই হ'ল অসমীয়া জাতি মাটি ভাষা সংস্কৃতি ৰক্ষাই আমাৰ লক্ষ্য তাৰ জৰিয়তে অসমীয়া জাতি মাটি ভেটি যি ধ্বংস কৰিব বিচাৰিছে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ শাসনাধীষ্ঠ চৰকাৰখনে আমি ইয়াৰ ঘূৰ বিৰোধিতা কৰোঁ কাৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ কাৰ আমাৰ পৰা উঠাই দিব লাগিব আমাৰ ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগিব আৰু আজি দুখ লাগিছে জাতীয় সংগঠনৰ পৰা গৈ আজি বহুত জাতীয় সংগঠন আমি দেখা পাইছোঁ আমি মুকলিকে ক'ম তেওঁলোকে এটা সময়ত হাতত জোৰ লৈ ৰাজপথত চিঞৰিছিলে অসমীয়া জাতি মাটিৰ সুৰক্ষাৰ বাবে সেইবিলাকে আজি বিজেপি চৰকাৰৰ দালালি কৰা নিচিনা আমাৰ আজি পৰিলক্ষিত হৈছে সেয়ে আমাৰ লক্ষ্য হ'ল অসমীয়া জাতি মাটি বেটি ৰক্ষা আমাৰ ৰক্ষা হ'ল অসমৰ সম্পদ ৰক্ষা আমাৰ গৰাখহনীয়া আছে আমাৰ নদীবান্ধ আছে এইবিলাক কৰিলে আমাৰ জাতি ৰক্ষা হ'ব নমস্কাৰ সকলোকে আমি লখিমপুৰ টাই আহোম মহিলা পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰি আজি দুআষাৰ ক'ব বিচাৰিছোঁ যে আমাৰ যি আহোমৰ জনজাতিকৰণৰ ছয় জনজাতিকৰণৰ যি দাবীসমূহ তোলা হৈছিলে আৰু স্বায়ত্ব পৰিষদ গঠন কৰাৰ কাৰণে যি দাবী কৰা হৈছিলে আজি বিগত চৰকাৰকেইখনে যে আমাক প্ৰতিশ্ৰুতি দিয়া আৰু আশ্বাস প্ৰদান কৰে গতিকে এনেকুৱা প্ৰতাৰণা আমি কেতিয়াও মানি নলওঁ আৰু ভৱিষ্যতলৈ আমাৰ যিজন ইয়াৰ পৰা প্ৰাৰ্থী আমি যি প্ৰাৰ্থী বিচাৰোঁ তেখেতসকলে আমাৰ আহোম জাতিটোৰ কথা চিন্তা কৰি জনজাতিকৰণৰ ব্যৱস্থা কৰক আৰু স্বায়ত্ব পৰিষদ ব্যৱস্থা কৰক এয়া আমি তেওঁলোকলৈ অনুৰোধ কৰিছোঁ আৰু লগতে আৰু এটা কথা যিহেতু আমাৰ এটাই কথা স্বাস্থ্যজনিত কাৰণত স্বাস্থ্য নহ'লে কাৰো কোনেও আগবাঢ়িব নোৱাৰে যিহেতুকে যি জাতিয়ে নহওক যি ৰাজনীতি দলে নহওক আমি ইয়াত লক্ষ্য কৰিছোঁ যে লখিমপুৰ মেডিকেল কলেজখন এটা ডাঙৰ বিল্ডিং হ'লে নহ'ব লখিমপুৰ মেডিকেল কলেজখনত এতিয়া যিখিনি আমাৰ মেডিকেল কলেজখন ইয়ালৈ আনিছিলে তেতিয়া কিন্তু বহুত প্ৰফেচাৰ ডক্টৰ আনিছিলে কিন্তু তেখেতসকলক এতিয়া বিভিন্ন ইয়ালৈ বদলি কৰি দিয়া হ'ল মাত্ৰ নিম্নতম কেইজনমান চিকিৎসক ইয়াত দি থৈছে যি চিকিৎসকজনে ডেইলি 500জনৰ অধিক ৰোগীক চিকিৎসা কৰিবলগীয়া হয় যাৰ কাৰণে তেখেতসকলে ভাল চিকিৎসা নাপায় বুলি মই বিশ্বাস কৰিছোঁ উন্নতি হৈছে কিন্তু উন্নতিৰ তলত যে এটা দুৰ্নীতি হৈছে সেইখিনি কিন্তু তেওঁলোকে দেখা নাই আজি আমি তথ্য সহকাৰে জনাব বিচাৰিছোঁ আজি মণ্ডল অফিচত হওক DC অফিচত হওক যিকোনো অফিচত আমি তথ্য সহকাৰে আমি ইয়াতে প্ৰকাশ কৰিব পৰা আমি প্ৰত্যাহ্বান জনাইছোঁ প্ৰতিটো অফিচত প্ৰতিটো হেৰিয়ত দুৰ্নীতিয়ে লুটুৰি পুটুৰি খাইছে আৰু আজি এটা সাধাৰণ মানুহৰ যি নেকি মণ্ডল অফিচত বা মাটি নামজাৰি কৰিব গ'লে তেওঁলোকে অফিচলৈ যাব নোৱাৰে তেওঁলোকক পতা দিয়া নাই যিসকল বিজেপিৰ লিডাৰ বা বিজেপিৰ লগত জড়িত লোক তেওঁলোকক পতা দিছে কিন্তু দুখীয়া নিচৰা যিখিনি দৰিদ্ৰ সীমাৰ তলত থকা মানুহক কিন্তু পতা দিবলৈ তেওঁলোকে সক্ষম হোৱা নাই আৰু আমি এই দুখেৰে জনাইছোঁ যে কিছুমান মানুহৰ সেই দুবিঘা মাটি নাইকিয়া হৈ গৈছে কিন্তু তেওঁলোকে গম পোৱা নাই কিন্তু যেতিয়া মণ্ডলত বিচাৰিছে তেতিয়াই গম পাইছে যে মোৰ দুবিঘা মাটি তাৰ পৰা এতিয়া দ্য গ্ৰেট ইলেকশ্যন ডিবেট তাত আমাৰ নাৰী সবলীকৰণৰ ওপৰত ক'ব লাগিব আমাক নাৰী
আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক নাৰী বচাও নাৰী পঢ়াও এইটো প্ৰথম দিছে। আপোনালোকে চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ নাৰী জাতিক সবলীকৰণ কৰিবলৈ আগবাঢ়িবলৈ আমাক মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰত্যেকগৰাকী মহিলাক নিজে স্বাৱলম্বী কৰাৰ অধিকাৰ দিছে। আজি আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই নাৰী সবলীকৰণৰ কাৰণে দিনে ৰাতি লাগি আছে। গতিকে নাৰী সবলীকৰণৰ কাৰণে এই চৰকাৰ আমি সদায় বিচাৰিম, সদায় থাকিব। আপুনি চাওক গুজৰাট গেঙে গোটেই ভাৰতখন কেনেদৰে নিশেষ কৰিছে। শিক্ষা স্বাস্থ্য বিভিন্ন ক্ষেত্ৰত কিন্তু তেওঁলোকৰ অগ্ৰণী ভূমিকা নাই। তেওঁলোকৰ ভূমিকা আছে হিন্দু মুছলমান এই সাম্প্ৰদায়িক যিবোৰ বিগ বাষ্প, এই বিগ বাষ্পই কিন্তু আমাৰ দেশখন 10 বছৰ পিছুৱাই দিলে। আপোনালোকে চাব তেওঁলোকে পুঁজিপুতি হাতত দেশখন গতাই দিলে। আজি দেশখনৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সংস্থাপন ক'ত হ'ব? প্ৰত্যেকটো উদ্যোগ বাণিজ্যিকৰণ আদি সকলো বিক্ৰী কৰি শেষ হৈ গ'ল। আমাৰ উত্তৰ প্ৰজন্মৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। আৰু এটা কথা আপোনাক কৈছোঁ, এইমাত্ৰ আমাৰ বাইদেউগৰাকীয়ে কৈছে যে নাৰী সবলীকৰণ দেশৰ ভিতৰত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত কিছু আগত এটা সমীক্ষাত পোৱা গৈছে যে অসম 2য় স্থানত আছে। অতি পৰিতাপৰ বিষয়। উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনে 20 বছৰ অসমখন পিছুৱাই দিলে। আৰু যদি 5 বছৰ দিবলৈ হয় শ্ৰীলংকাৰ দৰে হ'ব, কিন্তু এইটো মনত ৰাখিব। বিজেপিয়ে কি কৰিছে আপোনালোকে চাওক। ৰ'ব, বিজেপিয়ে অসম বিভাজন কৰিলে, বৰাক ব্ৰহ্মপুত্ৰ বুলি কৈ অসমক দুভাগ কৰিলে। তাৰপিছত বিজেপিয়ে কি কৰিলে? কেৱল হিন্দু মুছলমান বুলি কৈ অসমীয়াক বিভাজন কৰা নহয়, হিন্দু মুছলমান বুলি কৈ অসম বিভাজন কৰা নহয়। বিজেপিয়ে কি কৰিছে? কা নামত ট্ৰাইবেল নন ট্ৰাইবেল কৰিছে। কা বোলে ট্ৰাইবেল এলেকাৰ কাৰণে বেয়া, নন ট্ৰাইবেল এলেকাৰ কাৰণে ভাল বুলি কৈ বিজেপিয়ে ট্ৰাইবেল নন ট্ৰাইবেল কৰিলে। অলপ এই ফোন পৰিৱেশটো অলপ নকৰিলে বেছি ভাল হয়। আমি সকলো আমি একে লখিমপুৰৰ দল। মই এটা দলত প্ৰতিনিধি হয়। কংগ্ৰেছ আছে, বিজেপি আছে। আপোনালোকে শুনক কথাখিনি শুনক। প্ৰথমতে কথাখিনি শুনক। এটা ইম্পৰ্টেণ্ট কথা আছে, আপোনালোকে শুনক। আপোনালোকৰ বিজেপিত এতিয়া বৰ্তমান যোনকেইজন নেতাক লৈ আপোনালোকে ইমান দম্বালি মাৰি আছে, অৰিজিনেল বিজেপি আছিল নেকি? তেওঁলোক নাছিল, কংগ্ৰেছতে আছিল। কংগ্ৰেছটো গেলাই থৈ গ'ল, এতিয়া বিজেপিও গেলালে। আৰু এটা শুনক, এতিয়া আপুনি আমাৰ দল সংগঠনখিনিক আপোনালোকে এই দল সংগঠন আপোনালোকে শুনক। প্ৰথমতে শুনি লওক, শুনিবলৈ সাহস ৰাখক। চিঞৰি আপোনালোকে চিঞৰিয়ে ৰাজনীতি নকয়, চিঞৰিয়ে নহয়। মই আহিম। আপুনি এটা কথা উত্থাপন কৰা নাই আজি। আমাৰ যিমানসকল ইয়াতে দল সংগঠন আছে চবকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চবকে চান্দা পাৰ্টি বুলি কয়, নহয়নে? আমাৰ সকলোকে আছো আমাৰ চান্দা পাৰ্টি বুলি। আজিৰ দিনত ইলেক্টৰেট বৰ্ডত আজি ওলাই পৰিছে পৃথিৱীৰ সৰ্ববৃহৎ চান্দা পাৰ্টি দল হৈছে বিজেপি দল। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত অসম চৰকাৰখন বিজেপি চৰকাৰ নহয়, এইখন হৈছে কংগ্ৰেছ চৰকাৰ। মানে কংগ্ৰেছৰ বি টিম। যিকেইটা মন্ত্ৰী বিধায়ক আছে তেওঁলোক কংগ্ৰেছৰ হয়। আৰু আমাৰ লখিমপুৰত এটা কথা কৈ চাওঁ, লখিমপুৰৰ বা অসমৰ প্ৰেক্ষাপটত এইবাৰ নিৰ্বাচনী এটাই ঢৌ হ'ব যে অসমত কোনো পৰ্যায়ে কাম আনিলে নহ'ব। আৰু আমি কি ভাবি আমি এইবাৰ মানৱ প্ৰধান বৰুৱাদেৱক আমি ভোট দিম যে তেওঁ আমি দেখিবলৈ পাইছে আমাৰ যি লখিমপুৰৰ সমস্যা, সেই সমস্যা হৈ তেওঁ আজি এবাৰো তেওঁ সদন মাত আমি দেখাই পোৱা নাই। তেওঁ এটা কথা আপুনি স্পষ্টভাৱে চিন্তা কৰিব, সকলো ৰাইজে জানে যে নাগৰিকত্ব সংশোধনী আইন NSPCকে ধৰি বৃহৎ সমস্যাকেইটা লৈ অসমৰ ৰাইজে এবাৰ ভোট প্ৰদান কৰিব। আৰু অসমৰ ৰাইজে গণতান্ত্ৰিকভাৱে ভোট প্ৰদান কৰিব। আৰু নাগৰিকত্ব সংশোধনী আইন কেতিয়াও মানি লোৱা নহয়। মই একেবাৰে শেষত এতিয়া ভাৰতীয় এইকাৰণে জনসাধাৰণে ভোট দিব যে কংগ্ৰেছে যেতিয়া 70 বছৰ শাসন কৰিছিলে আৰু এই মানুহবিলাক চব কংগ্ৰেছৰ ছাপৰ্টত আছিলে। ইয়াত থকা 90% মানুহ সঁচা কথা কংগ্ৰেছৰ সমৰ্থনত আছিলে, কিন্তু বিজেপিক কিয় সমৰ্থন কৰিবলগীয়া হ'ল তেওঁলোকে? আপোনালোকৰ কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন, নাৰী শোষণ, ৰাইজ জনসাধাৰণৰ শোষণৰ কাৰণে ৰাইজ অতিষ্ঠ হৈ আজি চাওক ঢলাৰ পৰা আপোনালোকে ঢলা শদিয়া দলং, বগীবিল দলং, এজেপি দলৰ এজন ব্যক্তিয়ে সমালোচনা কৰিছে চৰকাৰক, কিন্তু তেওঁলোকৰ সভাপতি এটা যুক্তি আছিল যে মই কোনো পধ্যে ৰাষ্ট্ৰীয় দলৰ বোকচাত উঠি ইলেকশ্যন নেখেলোঁ, কিন্তু সেইজন লুৰিণজ্যোতি গগৈয়ে কি স্বাৰ্থত ৰাষ্ট্ৰীয় দলৰ বোকচাত উঠি ৰাজনীতি খেলিছে? এটা কথা কয় যে বিভিন্ন সময় বা নিৰ্বাচন মানে যে উন্নয়ন, কংগ্ৰেছৰ যিবোৰ ব্যক্তিসকলে কৈ আছে যে উন্নয়নৰ কথা কৈ আছে। মই এটা কথা ক'ব বিচাৰিছোঁ যে বিগত সময়ত যিগৰাকী প্ৰধানমন্ত্ৰী আছিলে সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰী হৈছিলে, কিন্তু
তেওঁ কিন্তু প্ৰধানমন্ত্ৰী থাকোঁতে অসমৰ জাতীয় সমস্যাবিলাক অসমৰ জনজাতিকৰণৰ সমস্যাবিলাক কিন্তু সমাধান নকৰিলে গতিকে পৰৱৰ্তী পৰ্যায়ত কিন্তু বিজেপি চৰকাৰে ধন্যবাদ 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 মই সকলোকে ধন্যবাদ জনাইছোঁ প্ৰতিকূল পৰিৱেশৰ মাজতো এই প্ৰতিকূল পৰিস্থিতিৰ মাজতো এই সহযোগিতা কৰাৰ বাবে লখিমপুৰৰ সম্ভাৱনা আছে লখিমপুৰৰ সমস্যা আছে সেই সকলোখিনিক লৈ লখিমপুৰবাসী আগবাঢ়িব লাগিব আৰু কি ধৰণে লখিমপুৰবাসীয়ে ভোটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰাক মুহূৰ্তত যিসমূহ বিষয় যিসমূহ তেওঁলোকৰ ইছ্যু আছে সেই ইছ্যুসমূহক লৈ তুলি ধৰাৰ আমি চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ এইখিনিৰ ভিত্তিত লখিমপুৰবাসীয়ে সিদ্ধান্ত ল'ব পাৰিব অনাগত সময়ত তেওঁলোকৰ প্ৰতিনিধিজন কেনেকুৱা হোৱা উচিত সামৰিব বিচাৰিছোঁ ষ্টাৰ চিমেণ্ট দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2024